নমস্কাৰ মই শতাব্দী বৰা প্ৰথমে সকলো জোৱানলৈ মই সেলুট জনাইছো আৰু যি সকলে দেশমাতৃৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰিলে তেখেত সকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো এতিয়া কথাটো হল বেলেগ এটা মই আহাৰমান কথা ক'ব বিচাৰিছো শিল্পী হিচাপে যদি কিবা ভুলভ্ৰান্তি হয় ক্ষমা কৰি দিব আকৌ এবাৰ কৈছো যদি কিবা মোৰ ভুলভ্ৰান্তি হৈছে মই ভবাক মোক ক্ষমা কৰি দিব সিএম সাৰে যি কয় আমি তাকে শুনো আৰু তেওঁ ৰিকুৱেষ্ট কৰক বা আহ্বান জনক সকলকে আমি অৰ্ডাৰ বুলি মানে প্ৰায় সংখ্যক মানুহে ভাবি লয় আৰু আমি ভাবো হেনেকে ভাবো কাৰণ তেওঁ যি ডিসিশন ল'ব হেতু ভুল বুলি আমি কেতিয়াও নাভাবো এইভাবে আমি যি কয় তেওঁ তাকে মানি লওঁ আৰু দুদিনমানৰ আগতে আমাক 10 মেৰ পৰা বন্ধ কৰিবলৈ ক'লে বিহুৰ অনুষ্ঠান ঠিকে আছে সেইটো মানি লৈছো দেশৰ পৰিস্থিতি ভাল নহয় সেইটো ক'লে বুজি পায় এতিয়া দেশৰ পৰিস্থিতি সব ঠিক হ'ল সিজফায়াৰ হ'ল মানে যুদ্ধ বিৰতি হ'ল এতিয়া সকলোখিনি আমি আশা কৰি আছিলো যে যোনখিনি প্ৰগ্ৰাম আমাৰ হ'ব বিহুৰ অনুষ্ঠান হ'ব সেইখিনি দুদিনমান দেৰিকে পাতিম বুলি সবে কমিটিৰ লগত আমি কথা পাতিলো আৰু সবে সেইটোৱে ডিসিশন ল'লে সেইটোৱে কৰিম বুলি ভাবিলে দুদিনমান দেৰিকে কৰিম এতিয়া আজি তেওঁ নতুনকৈ এটা কথা ক'লে যে 15 তাৰিখৰ ভিতৰত বিহু পাতিব লাগিব হেতু তেওঁ আহ্বানে জনাইছে বা ৰিকুৱেষ্ট কৰিছে দেই জেঠধান বিহু পাতিব নালাগে ইমান বছৰৰ পৰা যে বিহু জেঠত পাতি আহিছে বা বহাগী বিদায় হওক বা বসন্ত উৎসৱ হওক সেইখিনি পাতি আহিছে সেয়া তেওঁতো গম পাইছিলে এই বছৰে কিয় বন্ধ কৰিলে এই 2-3 বছৰৰ পৰা মন কৰিছো মানে আৰ্টিষ্টখিনি আপুনি ইমান বেয়া পায়নে আমাক বেয়া পায় নেকি আপুনি কিবা আছে নেকি আমাৰ ওপৰত খুব আছে নেকি আপোনাৰ কৰোনা গ'ল কি আছে ঠিক আছে কৰোনা সৰনা গ'লে আমাৰ কিমান প্ৰবলেম হৈছে আমি উঠিবই নোৱাৰা হৈছো মোৰটো ৰান্ধি মানে মই ডাঙৰ আৰ্টিষ্টৰ কথা নকওঁ আমাৰ সৰু আৰ্টিষ্টখিনি কথাহে মই কৈছো সৰু বুলি কোৱা অকল আৰ্টিষ্ট বুলি নহয় এই কেবুল টানা আছে ষ্টেজত ল'ৰাকেইটাৰ পৰা আৰম্ভ কৰি লাইটৰ ল'ৰাৰ পৰা ছবি এই বিহুটোলৈ আমি ৰৈ থাকো নহ'লেও আমাৰ মাহেকত বিহুৰ বাদেও বেলেগ মাহতো আমাৰ শ্ব'জ থাকে অনুষ্ঠান থাকে কিন্তু সেয়া দি আমি মানে পেটটোহে পোহা নিচিনা হয় বিহুটো কৰি পেলাই আমি কিবা এটা সপোন যে আমাৰ পুৰা হ'ব এইটো ভাবো এটা গান কৰিবলৈ আমাক কিমান পইচা লাগে ভিডিঅ' কৰিবলৈ কিমান পইচা লাগে আমি যদি ভিডিঅ' নকৰোঁ গান নকৰোঁ তাইছে আমাক মাতিব নেকি আৰু এনেকৈ পেটত লাট মাৰিব নাপায় মানে আপুনি যি কয় তাকে শুনো সেইবাবে আপুনি যি ক'ব সেইটোৱে শুদ্ধ বুলি মই নাভাবোঁ লাগিলে আপুনি মোক বেয়াই পাওক বিজেপি বহুত কম নকটাই চাগে মোক বেয়া ভাগে গালি পাই আছে কিন্তু ক'ব লগাখিনি মই কমেই আজি মোৰ মাৰ সময়ত আপুনি বহুত হেল্প কৰিছিলে মোৰ মাৰ বেমাৰ হৈছিলে আপুনি বহুত হেল্প কৰিছিলে তাৰ কাৰণে সদায় থেংকফুল আৰু মই বিজেপিক ভাল পাওঁ সেইটো নহয় মই বিজেপিক বেয়া পাওঁ কিন্তু মায়েও যদি কেতিয়াবা ভুল কথা কৈছিল কেতিয়াবা মই সেইটো কৈছিলোঁ আৰু লাগিলে মাৰ লগত দুদিন মাত বুলি নাথাকোঁ ভুলটো মই কমেই সদায় আৰু এনেকৈ নোচোৱাব নাপায় এতিয়া দুদিনত কোনে বিহু পাতিব পাৰিব পেণ্ডেলসমূহ তেওঁলোকে দিলে অলৰেডি তাৰপিছত ভাঙিলেও সেয়া খৰচা তেওঁলোকক কোনে দিব এতিয়া বিহুখন মানে নহ'বই আৰু আল্টিমেটলি আমাৰ বাটতে লাট মাৰিলে আপুনি ইমান ৰেচপেক্ট কৰোঁ ইমান ভাল পাওঁ আপোনাক কিয় এনেকুৱা কৰি আছে মানে জেঠ মাহত বিহু পাতিলে কি হ'ব আৰু লিমিটেশ্যন কেলে দিছে 10 দিন দিয়ক আপুনি 10 দিন দিয়ক তাৰ ভিতৰত আমাৰ বিহুকেইখন পাতো দিনৰ পিছত দেখোন সৰু কথালৈ আপোনাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব এনেকুৱা লাগিছে এতিয়া মোক কাকো সোধা নাই এই ভিডিঅ'টো বনাব লাগিব নে নালাগে মই নাজানো মোৰ মনেদি কৈছে আৰু মই বনাইছোঁ আজি মানে কিবা এটা আশা যে আছিলে যে দুদিনমান পিছত বিহুখিনি হ'ব তাৰপিছত কিবা এটা কৰিম সেই আশাখিনিও আপুনি ভাঙি দিয়ে কাৰণ আপোনাৰ ৰিকুৱেষ্টটো মানুহে অৰ্ডাৰ বুলিয়ে ভাবি লয় কাৰণ আপুনি কয়ে তেনেকৈ কথাখিনি যেনেকৈ কয় মানে কামান টাইপতে কয় ন কথাখিনি কেলে আপুনি আমাক কিয় ইমান বেয়া পায় নে কিয়ে মই নাজানো আপোনাৰ কথাত কিন্তু এইটো কথাত কিন্তু মই একেবাৰে পক্ষপাতি নহয় বহুত বেয়া পাইছোঁ আপোনাক আৰু আজি এনেদৰে ভিডিঅ' বনাব লাগিব বুলি মই ভবা নাছিলোঁ কেতিয়াও আপুনি মোৰ মাৰ কেঞ্চাৰৰ সময়ত বহুত সহায় কৰিছিলে আপোনাৰ লগত মই পাৰ্চনেলিও কথা পাতিছিলোঁ আপুনি মোক হয়তো পাহৰি গৈছে কিন্তু এনেকৈ মানে সদায় এইটো চাই থাকিব নোৱাৰোঁ এইটো কৰিব ঠিক আছে এইটো কৰিব
ভুল কৰিলে মই সদায় কৈয়ে মানে মোৰ ঘৰৰ মানুহৰ লগতো কেতিয়াবা কাজিয়া লাগিছে ভুলটো যদি দেখিছোঁ মই কমেই মনে মনে থাকিব নোৱাৰোঁ ইমান দিনে ৱেইট কৰি আছোঁ বহুত কথা লৈ ডাঙৰ আৰ্টিষ্টে ক'ব কিবা কিবা হ'ব কিন্তু নাই কোনেও নকয় দেখোন একো আমাৰ সৰু আৰ্টিষ্টখিনিৰ কথাটো কোনেও নাভাবে আমি কেনেকৈ চলিম যদি পাৰে মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ প্লিজ 10-15 দিনৰ কাৰণে বঢ়াই দিয়ক বিহুখিনি এটলিষ্ট মে' মাহটোত পাতিবলৈ দিয়ক চবেই যাতে কমিটিখিনিৰো ইমান কষ্টকৈ তেওঁলোকো বিহু পাতিবৰ কাৰণে বহুত কষ্ট কৰে নহয় ঘৰে ঘৰে গৈ পইচা উঠায় সকলোৱেতো আপোনাৰ অনুদান পোৱা নাই এই যে 1.5 লাখ টকা অনুদান দিছে বহুতে চাগে এতিয়া সেই পইচা CM ফাণ্ডতো দিছে এই ৱাৰৰ কাৰণে যুদ্ধৰ কাৰণে ঠিকে আছে আপুনি যে বিহু পাতিবলৈ পইচা দিছে ঠিকে ধন্যবাদ জনাইছোঁ আপোনাক কিন্তু যোনখিনি কমিটিয়ে সৰু কমিটিয়ে পইচা পোৱা নাই তেখেতসকলেতো সেই কষ্ট কৰি কৰি পইচা তুলিছে ঘৰে ঘৰে গৈ পেলাই পইচা তুলিছে চবেই চাম বুলি ৰৈ আছে সেই উৎসাহটো আপুনি নাইকিয়া কিয় কৰি দিছে মই অকল স্বাৰ্থৰ মানে কি চবেই ভাবিব চাগে মই স্বাৰ্থৰ কাৰণে কথা কৈছোঁ কিন্তু নিজৰ কাৰণেতো মই নিজে চিন্তা কৰিব লাগিব কোনোতো মোক বেলেগে আহি চিন্তা কৰি নিদিয়ে বেলেগে আহি পেলাইতো মোক পইচা নাইকিয়া হ'লে মোক সহায় কৰি নিদিয়ে ঘৰৰ মানুহকেইটাত আহিলে কমেণ্টতহে লিখিব পাৰিব কিবা কিবি আৰু নিবিচাৰোঁ মই কেতিয়াও মানুহৰ পৰা তেনেকৈ পইচা নিবিচাৰোঁ যদি পাৰে মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ প্লিজ 10-15 দিনৰ কাৰণে হ'লেও প্ৰগ্ৰেমখিনি বঢ়াই দিয়ক এই 2-3 দিনত কোনো বিহু পাতিব নোৱাৰে যিসকলে নাপাতো বুলি ভাবিছে অলৰেডি পেণ্ডেল চেণ্ডেল ভাঙিলে 10 তাৰিখৰ পিছতে তেওঁলোকে পেণ্ডেল ভাঙিলে আৰু যোনখিনিয়ে পাতিম বুলি ভাবিছিলে পিছুৱাই পেলাই আপুনিতো ডেট লিমিটেশ্যন দিয়ে দিলে 15 তাৰিখলৈকে কেতিয়া পাতিব তেওঁলোকে আমাৰ কথা চিন্তা কৰক পেটত নামাৰিবচোন সকলোৰে সৰু সৰু আৰ্টিষ্টখিনি কথা ভাবিব অকণমান ধন্যবাদ